Assam Gachar Police Bra, Dolai Laga Silchar, Aizol Rasta Day, 2.5 Gor Nishna Laga Heroin Tuda Karibra, Turishikwena Jonibaishe. Itu Kabza Kuria Operation do, Dolai Police Station Laga under day Kurishi, Aru Duda Suspect Ke, Kiriftar Gurinase. Police Bra 40 Sabun Dabade, 464 grams heroin, Lukaina Tagabaishe. SSP Gachar, Numal Mahajabar Kushi, Narcotics Kan, Manipur Laga Chura Champur Pra, Smuggle Kurina, Lui Jai Tagiase Guna, Changari Tisha. নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক বিশেষ অংশস্বৰূপে যোৱাকালি আমাৰ এটা বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো আমাৰ সীমান্তৱৰ্তী মিজোৰাম সীমান্তৱৰ্তী ভলাই অঞ্চলত এই অভিযান চলিছিলে আৰু অভিযান কালত আমি দুখনকৈ গাড়ী জব্দ কৰোঁ এখন গাড়ীৰ নম্বৰ হৈছে AS011Y 5989 আৰু দ্বিতীয়খন গাড়ী হৈছে AS11AB2097 এই দুইখন গাড়ী যেতিয়া আমি ইন্টাৰসেপ্ট কৰো আৰু গাড়ীখনত থকা আৰোহী দুজন ব্যক্তি এজনৰ নাম ৰিবুল হুছেইন লস্কৰ আৰু দ্বিতীয়জনৰ নাম আবুল কাসেম লস্কৰ দুইজনৰ ঘৰ জয়ধানপুৰ ভলাই অঞ্চলত ঘৰ আৰু দুইজনক যেতিয়া আমি ফুটপুছ কৰো তাৰ পিছত গাড়ীখনত খানতলাছ কৰো আমি গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী 40টা সাবুনৰ বাকচত সন্দেহযুক্ত হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম হলো আৰু যেতিয়া সেই সামগ্ৰীখিনি আমি গোটেই সামগ্ৰীখিনি আমি স্থলিতে ড্ৰাগ ডিটেকচন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰো আৰু পৰীক্ষণ কালত আমি ইতিবাচক উত্তৰ পোৱাৰ পিছত আমি গোটেই সামগ্ৰীখিনি ইন্ডিপেন্ডেন্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি আমি জব্দ কৰো আৰু তাৰ লগতে দুইটা গাড়ীও আমি জব্দ কৰো আৰু জব্দকৃত যি সামগ্ৰী আছে সামগ্ৰীখিনি যেতিয়া আমি স্থলিতে তাৰ ওজন লওঁ তাৰ ওজনৰ পৰিমাণ আছিল 464 গ্ৰামছ আৰু এই যি সামগ্ৰী আছে গোটেই সামগ্ৰীখিনিৰ আজিৰ সময়ত চুৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 2,50,00,000 টকা গতিকে সামগ্ৰীখিনি আমি লগে লগে জব্দ কৰো আৰু আইনমতে যিখিনি যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰো আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই নিচাযুক্ত সামগ্ৰী সুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ হৈছিল আৰু আহি আমাৰ জিলাত সোমাইছিল আৰু আমাৰ জিলাৰ মাধ্যমেদি তেওঁলোকে সুবুৰীয়া জিলালৈ লৈ যোৱাৰ তেওঁলোকৰ এক পৰিকল্পনা আছিল গতিকে আমি এই গোপন সূত্ৰৰ পম খেদি আমি অভিযান চলাও আৰু অভিযান কালত এই পৰিমাণৰ আমি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰাৰ যি পৰিকল্পনা তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমাৰ এই অভিযান অব্যাহত আছে আৰু জিলাখনত যেতিয়ালৈকে আমি ড্ৰাগছ মুক্ত কৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ এই অভিযান অব্যাহত